ভালদৰে ইয়াত বহি পেলাই আমি মিটিং বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বিহালী নাহৰজান প্ৰাথমিক বিদ্যালয়ত সজাগতা সভা গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণ বন্যপ্ৰাণীৰ সুৰক্ষা মানৱ পশুৰ সংঘাত আৱৰ্জনা ব্যৱস্থাপনা ভূগৰ্ভস্থ পানীৰ স্তৰ পৰিৱেশ অৱক্ষয় আৰু জৈৱ বৈচিত্ৰ্য ক্ষতিৰ ওপৰত আজি বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু নাহৰজান প্ৰাথমিক বিদ্যালয়ৰ সহযোগত অসম অৰুণাচল সীমান্তৰ নাহৰজান প্ৰাথমিক বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত হয়। নাহৰজান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক সমবেত সংগীতৰ দ্বাৰা অনুষ্ঠিত হোৱা সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ অৰ্ধ আইন সেৱক ভুৱন লুইটেলে। স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ ছ'চাইটিৰ কাৰ্যকৰী সভাপতি জয়কুমাৰ সূতাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় সজাগতা সভাখন। এই সজাগতা সভাত বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ অধিবক্তা পল্লৱী বৰাই বন্যপ্ৰাণীৰ সুৰক্ষা আৰু এই সুৰক্ষাৰ সম্পৰ্কত আইনৰ ব্যৱস্থাপনাৰ ওপৰত আলোকপাত কৰে। তেওঁ বন আইন পশু পক্ষীৰ নিধন কৰিলে আইনী ব্যৱস্থা আৰু বনাঞ্চলৰ ওচৰত বসবাস কৰা লোকৰ সজাগতা সম্পৰ্কত উল্লেখ কৰে। আনগৰাকী অধিবক্তা দেৱীনা বৰাই গোলকীয় উষ্ণতা বৃদ্ধি বায়ু প্ৰদূষণ আৰু আৱৰ্জনা ব্যৱস্থাপনা আদিৰ ওপৰত উপস্থিত ৰাইজক অৱগত কৰি পৰিৱেশ ৰক্ষা বনৰীয়া জীৱ জন্তুৰ লগতে গছ গছনি সুৰক্ষাৰ ওপৰত আলোকপাত কৰে। বৰগাং বনাঞ্চলিক বিষয়া কমাৰ্য গগৈয়ে বনাঞ্চল সুৰক্ষা হাতী আৰু মানুহৰ সংঘাত হাতীৰ উপদ্ৰৱত ক্ষয়ক্ষতি হ'লে বন বিভাগৰ দ্বাৰা প্ৰদান কৰা ক্ষতিপূৰণৰ আদিৰ ওপৰত অৱগত কৰে। বিশ্বনাথ বন্যপ্ৰাণী বিভাগৰ বনাঞ্চলিক বিষয়া যতীন্দ্ৰ মোহন দাসে পৰিৱেশৰ অৱক্ষয় জৈৱ বৈচিত্ৰ্যৰ ক্ষতি বন্যপ্ৰাণীৰ সুৰক্ষা আদিৰ ওপৰত বক্তব্য প্ৰদান কৰি বনৰীয়া জীৱ জন্তু চৰাই চিৰিকটি আদিৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত জনসাধাৰণ সজাগ হ'বলৈ আহ্বান জনায়। এই সজাগতা সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক গংগা সোণাৰী আৰু সহকাৰী শিক্ষক বিশ্বজিৎ ৰয়ে বক্তব্য প্ৰদান কৰে। বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণৰ দীপাংকৰ বৰাই আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা প্ৰদান কৰা বিনামূলীয়া আইনৰ বিষয়ে অৱগত কৰে। ভালদৰে ইয়াত বহি পেলাই আমি মিটিং নহয় একচুৱেলি আমি আপোনালোকৰ লগত আলোচনা কৰিব আহিছোঁ আৰু লগতে কিছুমান সৰু সৰু কথাত আপোনালোকে হাতে হাতে এণ্টাৰ কৰিব মই দেখিছোঁ গতিকে নিউজত পেপাৰত চবতে ওলাইছিলে আপোনালোকৰ কাৰণে আজি আমি ইয়াত ভালদৰে ইয়াত বহি পেলাই আমি মিটিং নহয় একচুৱেলি আমি আপোনালোকৰ লগত আলোচনা কৰিব। ৰিপৰ্ট অসম খবৰ।